আজি হ'ল 31 চ'ত, আজি গৰু বিহু। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, ৱেলকাম টু চিকুজ ব্লগ। আপোনালোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলত চাই আছে যদি দুইটা ফ'ল' কৰি দিব। আৰু এতিয়া ৰাতিপুৱা মই গা পা ধুই সাজু হ'লোঁ আৰু প্ৰথমেই মই গোসাঁই ঘৰখন চাফা কৰি এগছি বন্তি আৰু ধূপ এনেদৰে জ্বলাই ল'লোঁ। আৰু মই এইখন ঘৰলৈ বিয়া হৈ অহাৰ পৰা আজি আমাৰ ঘৰখনত বিহুৰ মানে এটা নতুন পৰিৱেশ দেখিবলৈ পাম আৰু সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। তেন্তে ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। নতুন পৰিৱেশ বুলি যে কৈছিলোঁ, আমাৰ ঘৰত নতুনকৈ এটা গৰু পোৱালি আনিছে আৰু সেয়ে পাপাই এয়া এডাল চাটবাৰী ৰেডি কৰি আছে আৰু লগতে মাহ হালধি এইখিনি সকলোখিনি পিচি কৰি ৰেডি কৰি দিলোঁ। আৰু এতিয়া বোলো গৰুটোক আমি মাহ হালধি সানি গা ধুৱাবলৈ যাওঁ। কলঙলৈ নাযাওঁ, আমি ঘৰতেই গৰুটোক এনেকৈ সকলোৱে মাহ হালধি সানি ঘৰতেই গা পা ধুৱাই দিলোঁ। এটা গৰু পোৱালি কিনো কলঙলৈ লৈ যাম আৰু সেইকাৰণে এনেকৈয়ে পাপাহঁতে ইয়াতে গৰুটোক মাহ হালধি সানি গা পা ধুৱাই দিলে। গৰুটোহে বৰ খটাসুৰ, বৰ কটকটাই থাকে, একদম ইফালৰ পৰা সিফাল কৰি থাকে, সানিবলৈ নিদিয়ে ভালকৈ। আৰু এনেকৈয়ে ৰাস্তাৰ কাষতে পথাৰ, ইয়াতে গাটো এনেকৈয়ে ধুৱাই দিলোঁ। আৰু এয়া আমাৰ গাঁৱৰ পৰিৱেশ। আৰু এইফালে চাটবাৰীডালৰে ৰেডি হৈ গ'ল মোৰ ছোৱালী। যিহেতু গৰুটোক নিয়মখিনি কৰিবই লাগিব, এয়া গৰুটোৰ গাত মাৰিব লাগিব। ইয়াতে আছে লাও, বেঙেনা, থেকেৰা আৰু হালধি, এইখিনি গোটেইখিনি আছিলে। আৰু এইফালে এনেদৰেই লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু বুলি যিখিনি নিয়ম কৰিব লাগে গৰুটোক, গোটেইখিনি সকলোখিনি নিয়ম কৰি মেলি আমি আজৰি হ'লোঁ। তাৰপাছত পাপাই গৰুটোক এডাল নতুন পঘা আৰু এডাল নতুন এৰালেৰে বান্ধি দিলে। আৰু ময়ো আহিলোঁ পাকঘৰলৈ বুলি। পাকঘৰত প্ৰথমে মই ঘুগুনিখিনি বনাই ল'লোঁ। এইখিনি ঘুগুনি মোৰ ৰেডি হৈ গ'ল। কাবুলী বুট, ৰাজমাহ, গ্ৰীণ মটৰ এনেদৰেই চিম্পলকৈ পেলাই তেনেকৈ বনাই থৈ দিলোঁ। আৰু আনফালে এয়া গোসাঁই ঘৰত ধূপ চাকিটো ৰাতিপুৱাই জ্বলাইছিলোঁ, আকৌ ধূনা অকণমান ঘূৰাই দিলোঁ গোটেই ঘৰতে। আৰু এয়া মায়ে গোসাঁই ঘৰত প্ৰসাদ ৰেডি কৰিলে, এয়া প্ৰসাদ মায়ে দিব লৈছে। আমি সেৱা চেৱা কৰিলোঁ, মাকো সেৱা কৰিলোঁ আৰু এয়া মায়ে প্ৰসাদ বিলাইছে। আৰু আনফালে আমাক এয়া প্ৰসাদ খাবলৈ দিলে মায়ে, প্ৰসাদো খালোঁ। আৰু লগতে আমাৰ বিহুৰ খানাও হৈ গ'ল। পুৰি বনালোঁ, ঘুগুনি, পনীৰ বনালোঁ, দৈ চিৰা আছিলে। আৰু এনেদৰে আমি বিহু খালোঁ। আপোনালোককো বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এয়া নেক্সট ডে হয়, মানে 1 বহাগ। এয়া হুঁচৰি দল আমাৰ ঘৰলৈ প্ৰথমটো হুঁচৰি দল আহিছে, সৰু সৰু বাচ্চা। আৰু তেওঁলোকে এনেদৰে হুঁচৰি গাইছে। মই কৈছোঁ বিহু গোৱা, বিহু গোৱা। তেন্তে ভিডিঅ'টো ইমানতে সামৰোঁ। সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ ফেচবুক পেজখন ফ'ল' কৰি দিব, লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।